এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 18 জুন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হাতত মাত্ৰ 2 দিনমান বাকী। 20 জুনত মুকলি হ'ব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন। পিএম কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এটা জৰুৰী কাম। এই কাম নকৰিলে বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। বিশ্ববাসীলৈ বিগ আপডেট। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পিছতে হৰমুজ জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ। হৰমুজত অৱৰোধ অন্ত পৰাৰ পিছতেই সাগৰীয় পথত বাঢ়িছে জাহাজৰ ভিৰ। শুক্ৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিশা। শীঘ্ৰেই নাটনি দূৰ হ'ব তেল ৰন্ধন গেছত। লগতে অসম তথা ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হাতত মাত্ৰ 2 দিনমান বাকী। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 20 জুনত মুকলি হ'ব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেদৰে চাব? পিএম কিষাণৰ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহয় ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ মাজভাগত কৃষকৰ বাবে মুকলি হ'ব ধন বাতৰি প্ৰচাৰ কৰা হৈছিল। কিন্তু এতিয়া তাৰিখ নিৰ্ধাৰণ কৰা হৈছে জুন মাহৰ 20 তাৰিখে কৃষকৰ একাউণ্টত সোমাব 23 নং কিস্তিৰ ধন। শীঘ্ৰেই কৰক পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰ লৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা ন ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলেই আপোনাৰ একাউণ্টত সোমাব ধন। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। বিশ্ববাসীলৈ বিগ আপডেট। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হৰমুজত অৱৰোধ অন্ত পৰাৰ পিছতেই সাগৰীয় পথত বাঢ়িছে জাহাজৰ ভিৰ। শীঘ্ৰেই নাটনি দূৰ হ'ব তেল ৰন্ধন গেছৰ। শুক্ৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিশা। আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পিছতে হৰমুজ জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ। হৰমুজ এতিয়া সুৰক্ষিত আৰু সক্ৰিয়। ট্ৰাম্পৰ মন্তব্যৰ পিছতে গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ। আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ সামগ্ৰীৰ আকাশ লংঘি বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।